নমস্কাৰ আপুনিও ঘৰ বনাই আছে নেকি বাৰু বা নহলে বনাম বুলি ভাবি আছে নেকি আৰু যদি বনাই আছে তেন্তে হলে জানে ঘৰৰ বিম এটা খুবেই দৰকাৰী বস্তু যেটো প্ৰত্যেকটো ঘৰতে দিয়াই যায় আৰু তাতে কিছুমান মিস্ত্ৰীয়ে ভুল কৰে যিবোৰ ভুল সাধাৰণতে হ'ব নালাগে আপুনি ইঞ্জিনিয়াৰ নহলেও এখিনি বস্তু আপুনি নিজে চেক কৰি চাব পাৰিব যাতে কামটো পাৰফেক্টকে হয় তো বিমটো যেতিয়া আপোনালোকে বান্ধিব তেতিয়া ৰিংবিলাক ভালদৰে মন কৰিব যে ৰডডাল আৰু ৰিঙৰ মাজত যাতে গ্যাপ নাথাকে যদি গ্যাপ থাকে তেতিয়া হলে মানে ইমান ষ্ট্ৰং নহয় বা সেই ৰিংটো দিয়া আৰু নিদিয়াৰ একো মতলবে নাথাকে আৰু যিবোৰ আমাৰ কভাৰিং থাকিব লাগে সবফালে সমান কভাৰিং আছে নে নাই আৰু এই ধৰণে যদি আপোনাৰ ফাক থাকি যায় ৰডডাল বান্ধোতে তেন্তে হলে বহুতে মানে ক্ষতিকাৰক হ'ব পাৰে আৰু ৰড কেডাল সদায় ইয়াত যি ধৰণে দিয়া আছে যে মেইন বাৰৰ ভিতৰ দি সেই ধৰণে মেইন বাৰৰ ভিতৰ দি ৰড কেডাল আপুনি দিব লাগে আৰু অলপ জগল মাৰি বেন্ড কৰি দিব যাতে দুইটা সাইডে সমানে মানে কভাৰিং থাকে আৰু তলফালেও যাতে সমানে কভাৰিং থাকে হেতু আপোনালোকে মন কৰিব তলত ব্ৰিকৱাল আপোনালোকে নিদিলেও হ'ব কাৰণ ব্ৰিকৱাল দিলে কিছুমান প্ৰবলেম আমি দেখা পাইছো যে হানিকম উলাই বা ব্ৰিকে যেহেতু আপোনাৰ ওয়াটাৰ এবজৰ্ব কৰি লয় তো যদি কেনেবাকে আমাৰ বিমটো ঢালাই হৈ যায় ঢালাই হোৱাৰ পিছত তলফালে যেহেতু পানীটো খুহি লয় ফলত হানিকম হওক বা যেটো মছলা আছে মছলাটো ড্ৰাই হৈ থাকে আৰু পিছত সেই ড্ৰাই মছলাৰ ভিতৰ দি পানী খুমাই ৰাস্টিং হোৱাৰ চান্স বহুত বেছি থাকে সো আপোনালোকে তলত ব্ৰিক নিদি পেলাই আমাৰ মেইন কথাটো হল কি তলৰ যেটো সাৰফেস আছে সাৰফেসটো আমাৰ পুৰা সমান হ'ব লাগে তাৰ কাৰণে আপোনালোকে বালি মছলা দি পেলাই পুৰা সাৰফেসটো সমান কৰিব আৰু তাৰ পিছত যদি 1 ফুট বিমৰ ঢালাই দিয়ে তেতিয়া হলে আপোনালোকে মিনিমাম 2 ফুট মানৰ এখন পলিথিন কাটি পেলাই বহলাই পাৰি লব আৰু ছাটাৰিঙৰ ফৰ্মাটো যেতিয়া ফিটিং কৰি ট্ৰিপালটো আকৌ ওপৰত দাঙি পেলাই লগাই দিব আৰু তেতিয়া তাৰ ওপৰত যদি আপোনালোকে ঢালাই কৰে তাৰ পিছত আৰু একটু পানীও তললে সোমাই না যায় যাৰ ফলত আপোনালোকৰ বিমটো পুৰা ষ্ট্ৰং হ'ব আৰু তলফালে আপোনালোকৰ যেটো কভাৰিং থাকিব লাগে প্ৰপাৰ কভাৰিংটো আপোনালোকে পাব আৰু ইয়াতে যেটো কংক্ৰিটৰ গ্ৰেড ইউজ কৰিব এটো M20 ইউজ কৰিব লাগে যেটো আমাৰ 1:1.5:3 তো এখিনি বস্তু আপোনালোকে মন দি চাব আৰু আপুনিও যদি মানে ভাবি আছে আপোনাৰো ঘৰটো কাম কৰিম বুলি সৰু সৰু কথাবোৰ মন কৰিব ধন্যবাদ